হেল্ল' ট্ৰেডাৰ্ছ। আজি মই আপোনালোকক EMA যোনটো নেকি মুভিং এভাৰেঞ্চৰ বিষয়ে কথা পাতিবলৈ মই আপোনালোকৰ ওচৰত কথা দিছিলোঁ। আজি মই ইয়াৰ বিষয়ে কেনেকৈ মুভিং এভাৰেঞ্চটো কেনেকৈ লগাব লাগে, অকল চিম্পল মুভিং এভাৰেঞ্চটো নহয়, মই আপোনালোকক আপোনাৰ কোনটো মুভিং এভাৰেঞ্চত লগাই কিনি ছেটিঙত কি কৰিব লাগে সেইটো মই আপোনালোকক দেখুৱাম। মানে এনে চিম্পল মুভিং এভাৰেজ লগালে কি হয়, মাৰ্কেটটো কোনটো দিশালৈ গৈ আছে বা কোনটো ছাইডলৈ গৈ আছে সেইটো ধৰিব পাৰে, কিন্তু মিনিমাম মানে যোনটো নেকি মুভিং এভাৰেজ হয় এইবিলাক চব লেগিং ইণ্ডিকেটাৰ হয়। ইণ্ডিকেটাৰটো এইটো কাৰণে আপোনালোকে অলপ ছেটিংটো মানে চেঞ্জ কৰি ল'ব লাগে, তেনেহ'লে অলপ হ'লেও অবজাৰ্ভ কৰিব পাৰে যে মাৰ্কেটটো কোনফালে ছাইডত মুভমেণ্ট কৰিব, কোনটো ছাইডত মুভমেণ্ট নকৰিব, সেইটো আপোনালোকে নিশ্চয় জানিব পাৰিব এক্সপনেনচিয়েল মুভিং এভাৰেজ লগাই কিনি EMA যোনটো নেকি কয়। মই এইটো আপোনালোকক শ্বেয়াৰ কৰি আছোঁ। মই যোনটো নেকি মুভিং এভাৰেঞ্চ লগাওঁ এইটো মই আপোনালোকক মোবাইল যোগেদি মই দেখুৱাম। মই অলপ বেলেগ জেগাত আছোঁ, এইটো কাৰণে মই আপোনালোকক মোবাইলতে কেনেকৈ লগাই এইটো মই আপোনালোকক দেখুৱাই দিম। ছেটিংটো কেনেকৈ মিলাব লাগে সেইখিনি আপোনালোকে দেখুৱাই দিম। চ' আপোনালোকে যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে চাই থাকক যদি ইণ্টাৰেষ্টেড লাগে। হেল্ল' এভৰিৱান ট্ৰেডাৰ্ছ। মই মোবাইলৰ স্ক্ৰীনত আহিলোঁ। মই স্ক্ৰীন ৰেকৰ্ডিং নকৰোঁ, মই ডাইৰেক্টলি মানে দেখুৱাম মোৰ এটা মোবাইল যোগেদি। মই ডিমেট যোনটো নেকি ডিমেট একাউণ্ট ইউজ কৰোঁ সেইটো হ'ল এঞ্জেল ওৱান, আৰু এটাটো হ'ল ধন আৰু জিৰ'দা। এইটো তিনিটা, এইটো হওক জিৰ'দা। মই তিনিটা ডিমেট একাউণ্ট ইউজ কৰোঁ। বেছি প্ৰায়ভাগ মই এঞ্জেল ওৱানতকে ট্ৰেডিং কৰোঁ। তাৰপিছত ধনৰ মানে চাৰ্টটো চাওঁ। তাৰপিছত মই আপোনালোকক এইটো এঞ্জেল ওৱানত মই এপত গ'লোঁ, লগটো খুলি ল'লোঁ, নিফটি 50ত মই টাচ কৰিলোঁ। তাৰপিছত চাৰ্টত গ'লোঁ, তাৰপিছত চাৰ্টটো আহিলে এইটো ফ্ৰাইডে দিনাখন যোনটো মাৰ্কেট ক্লজ হৈছিলে সেইটো চাৰ্ট নিফটি 50। ইণ্ডিকেটাৰত আপোনালোকে ওপৰত দেখিছেনে, সেইটো ওপৰত যোনটো নেকি 5, এইটো হ'ল টাইমিং। এইটো টাইমটো আপোনালোকে চেঞ্জ কৰি ল'ব পাৰে। মই বেছি প্ৰায়ভাগ 5 মিনিট কেণ্ডেলটোৱে চাওঁ, মই 5 মিনিট। আপোনালোকে যদি মাৰ্কেটটো এনালাইজ কৰিব যায় তেনেহ'লে 5 মিনিটছ টু 15 মিনিটছ, 30 মিনিটছ, 1 আৱাৰ আৰু 1 ডে, এইটো মাজতে আপোনালোকে কি কৰিব লাগে, মাৰ্কেটটো এনালাইজ কৰিব লাগে। ঠিক আছে, তেনেহ'লে মাৰ্কেটটো অবজাৰ্ভ কৰিব পাৰে যে কোনটো ছাইডত কেনেকৈ মুভমেণ্ট দিব সেইটো। আপোনালোকে যাওক, এতিয়া আমি মেইন বিষয়লৈ আহিছোঁ। এতিয়া মেইন বিষয়টো আমাৰ কি আছিলে, ইণ্ডিকেটাৰ লগোৱা যোনটো নেকি মুভিং এভাৰেজ। এইটো আপোনালোকে দেখিছেনে এইটো টাইম ফ্ৰেমৰ পৰা অলপ ইয়াত কেণ্ডেল ষ্টিক আছে, ইয়াত কেণ্ডেল ষ্টিক বহুত জাতৰ আছে। মই এইটো হল' কেণ্ডেলছ এইটো লগাই লৈছিলোঁ। ঠিক আছে, তাৰপিছত আপোনালোকে এইটো লিখি আছে যে এইটো হ'ল আপোনাৰ ইণ্ডিকেটাৰটো কেনেকৈ ইউজ কৰে আপোনালোকে চাওক। মই যোনটো ইণ্ডিকেটাৰ লগাওঁ, ইয়াত লিখক আপুনি EMA। তাৰপিছত আহিব আপোনাৰ ওপৰত, চবচে ওপৰত আহিব মুভিং এভাৰেজ এক্সপনেনচিয়েল। এইটো আপোনালোকে টাচ কৰক, দুবাৰ টাচ কৰক। ঠিক আছে, তাৰপিছত বেক হৈ যাওক, তাৰপিছত চাৰ্টলৈ আহক। আপোনালোকে এতিয়া কি কৰিব লাগিব, এইটো দেখিছে যে আপোনালোকে এইটো ভলিউম লগাই ল'ব পাৰে, লগালে। তাৰপিছত EMA 9 ক্ল'জ, এইটো EMA 9 ক্ল'জ এনেকৈ লিখা আহিছে নহয়, সেইটো আপোনালোকে কি কৰিব, ইয়াত টাচ কৰক, প্ৰথমত টাচ কৰক। তাৰপিছত কি কৰিব আপোনালোকে, এইটো ছেটিং ৰাখিছে নহয়, এইটো ছেটিঙত আপোনালোকে গৈ কিনি আপোনালোকে ইয়াত টাচ কৰি ছেটিঙত যাওক। তাৰপিছত প্ৰথমত দেখিব ইনপুট আৰু ষ্টাইল আৰু ভিজিবিলিটি। এইটো তিনিটা অপশ্যন থাকিব।
আপোনালোকে প্ৰথমত ইনপুটত যাওক। ইনপুটত গৈ কিনি আপোনাৰ এতিয়াকে এইটো 9 EMA আছিলে না, সেইটো আপোনালোকে কি কৰিব, এইটো 9টো কাটি কিনি আপুনি 20 লগাওক, 20 EMA। তাৰপিছত অ'কে মাৰি দিয়ক। আকৌ ছিটিঙত গৈ কিনি এইটো ষ্টাইলত গৈ কিনি আপুনি এইটো কালাৰটো গ্ৰীণ বনাই দিয়ক। তাৰপিছত আপোনালোকে ষ্টাইলত এইটো তলত আহিছে যে এইটো বস্তুটো আপোনালোকে এইটো অলপ ডাঙৰ চাইজ মানে কৰি দিয়ক। তাৰপিছত অ'কে মাৰি দিয়ক, হৈ গ'ল। তাৰপিছত আকৌ আপোনালোকে এইটো EMA আছে নহয়, EMA তলৰটো দেই। এতিয়া ওপৰতো আমি 9 to 20 কৰিলোঁ, যেতিয়া মানে এইটো তলৰটো এটা আমি ডাবল টেপ মাৰিছিলে যে, সেইটো আপোনাৰ 9 EMAটো আপুনি কি কৰিব লাগিব, এইটো এতিয়া ষ্টাইলত আছে হা। ষ্টাইলত আপুনি কালাৰটো টিপি কিনি ৰেড লগাই দিয়ক। তাৰপিছত এইটো তলত দেখিছেনে, এইটো তলতটো এইটো অলপ ডাঙৰ মানে চাইজটো অলপ অকণমান ডাঙৰ কৰি দিয়ক। তাৰপিছত ষ্টাইলত যাবি, ইনপুটত যাবি। তাৰপিছত সেইটো কি কৰিব, এইটো হ'ল আপোনাৰ 50 বনাই দিয়ক। 50 9 আৰু 20, এইটো তিনিটাৰ মাজত বনাব লাগে, দুটাৰ মাজত বনাব লাগে। তাৰপিছত মই অ'কে কৰিলোঁ। হৈ গ'ল আপোনাৰ। তাৰপিছত কি হ'ল, এতিয়া কি ধৰিব পাৰিলে আমি মানে মাৰ্কেটটো যেতিয়া মানে এইটো দুটাৰ মাজত যদি ইণ্ডিকেটাৰটো লগাই নহয়, তেনেহ'লে আপোনালোকে মাৰ্কেটটো কোনটো ছাইডত গৈ আছে সেইটো ধৰিব পাৰিব। আৰু লগত আপোনালোকে এইটো পিভট ইয়াত সেইটো লগাব পাৰিব আপোনালোকে। কেণ্ডেলত নহয়, ইণ্ডিকেটাৰত যাওক আপোনালোকে। PI এইটো ওপৰত আহিছে, পিভট পইণ্ট ষ্টেণ্ডাৰ্ড, সেইটো একবাৰ টিপক। তাৰপিছত দেখা পাব আপোনালোকে মানে ছাপৰ্ট এণ্ড ৰেজিষ্টেঞ্চ। যদি আপোনালোকে ছাপৰ্ট এণ্ড ৰেজিষ্টেঞ্চটো যদি ড্ৰ কৰিব নাজানে, তেনেহ'লে আপোনালোকে এইটো পিভট ট্ৰেডিশ্যনেল অটো 15 এইটো লগাই দিয়ক। আপোনালোকৰ কাৰণে অট'মেটিকলি ছফ্টৱেৰে কি কৰিব, ছাপৰ্ট এণ্ড ৰেজিষ্টেঞ্চ এইটো দুটাটো উলিয়াই দিব। আপোনালোকৰ কাৰণে মানে ইজি হ'ব, ট্ৰেডিং কৰিবৰ কাৰণে ইজি হ'ব, যে ক'ত ছাপৰ্ট আছে ক'ত ৰেজিষ্টেঞ্চ আছে সেইটো আপোনালোকে গম পাব। ছাপৰ্টত গ'লেতো জানে আপোনালোকে, ছাপৰ্টত যেতিয়া গৈ পায় তেনেহ'লে মাৰ্কেটটো বুলিছ ছাইডত যায়, আৰু ৰেজিষ্টেঞ্চত যেতিয়া গৈ পায় মাৰ্কেটটো মানে তললৈ অহা বেছি চান্স থাকে। সেইটো কাৰণে আপোনালোকে সেইটো পিভট পইণ্টটো যদি আপোনালোকে লগায়, অট'মেটিকেলি ছফ্টৱেৰে মানে ক'ব যে ইয়াত ছাপৰ্ট আছে, ইয়াত ৰেজিষ্টেঞ্চ আছে। R1 R2 মানে ৰেজিষ্টেঞ্চ, আৰু S1 S2 মানে ছাপৰ্ট 1 ছাপৰ্ট 2, সেইটো আপোনালোকে জানিব পাৰিব। চ' আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। আৰু অহাকালি মাৰ্কেট কেনেকৈ খুলিব কেনেকৈ নখুলিব মই এইটো এটা ভিডিঅ' দি ছাপৰ্ট এণ্ড ৰেজিষ্টেঞ্চ ড্ৰ কৰি কিনি দিম। তাৰপিছত ট্ৰেড কেনেকৈ ল'ব লাগে মই এইটো আপোনালোকক বুজাই দিম। চ' আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰক, শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক। চ' থেংক ইউ ছ' মাছ।